সৰ্বপ্ৰথমে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ বহুমূলীয়া সময়কণ উলিয়াই মোক এই কথা দুআষাৰ সুধিবলৈ আহিলে। চাওক, সমষ্টিবাসীয়ে মোক টানি আনিছে। আচলতে মই এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিলোঁ বাংগালোৰ হেন চহৰত, আৰু তাৰ উপৰিও মোৰ 13টা কোম্পানী আছে, 13টা অফিচ আছে। ভাৰতবৰ্ষৰ গোটেইকেইখন মেট্ৰ' চিটিত মোৰ অফিচ আছে। মই আচলতে ৰাজনীতিৰ মানুহেই নাছিলোঁ, মই আছিলোঁ সামাজিক মানুহ, সাংস্কৃতিক মানুহ বা ৰাজহুৱা মানুহ। গতিকে ৰাইজে কি ভাবি মোক আগবঢ়াই আনিলে মই নাজানো। গতিকে ময়ো প্ৰবল হেঁপাহ, ৰাইজৰ মাজত থাকি কিবা এটা বিষয়, চৰকাৰী বিষয় বাবদ থাকি সমষ্টিটোৰ কিবা উন্নয়ন সাধন কৰিব পাৰি নেকি। বহুত স্ক'প আছে আপুনি কৰিবলগীয়া। অত্যন্ত আমি পিছ পৰি আছোঁ মৰিয়নি সমষ্টি আজি, কাৰণ মই বাহিৰৰ দেশ বা ৰাজ্যবোৰৰ তুলনা কৰিবলৈ নাযাওঁ, কিন্তু অসমতো বহুতখিনি চেঞ্জ, বিশেষকৈ মৰিয়নি সমষ্টিত বহুত চেঞ্জ কৰিব পৰা স্ক'প আছে। একেবাৰে তলত আছোঁ আমি এতিয়া মৰিয়নি সমষ্টিটো। আপুনি যদি চায়, আমাৰ সমস্যাই সমস্যা। ৰাতি হ'লে হাতীৰ পৰা শুব নোৱাৰে, দিনত আপুনি বাঘৰ পৰা থাকিব নোৱাৰে। এতিয়া নতুনকৈ আৰু এটা সমস্যাৰ সৃষ্টি নিজে নিজে হ'ল। মৰিয়নি সমষ্টি যেতিয়া আপোনাৰ ডিলিমিটেশ্যন হ'ল, এতিয়া নতুনকৈ সোমোৱা যি শিমলুগুৰি মৌজা, তাত পানীৰ সমস্যা, বানপানীৰ সমস্যা, হাতীৰ সমস্যা, বাঘৰ সমস্যা, বান্দৰৰ সমস্যা। আমি কেনেদৰে ইয়াৰ চলিউশ্যনছ কি? কোনে এই চলিউশ্যনছখিনি মুকলি কৰি আনিব? সেইটো বিশেষ সমস্যা আমাৰ। গতিকে চেঞ্জ নিতান্তই প্ৰয়োজন, খুব সোনকালে ইমিডিয়েটলি চেঞ্জ হ'ব লাগে। বিশেষকৈ আজি চাওক, মই দুদিনৰ আগতে কৈছোঁৱেই, আমাৰ যিজন বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেখেতে 5টা কালৰ বিধায়ক হৈ আছে। গতিকে 5টা কাল বিধায়ক হৈ বৰ বিশেষ একো সাল সলনি বা চেঞ্জ আনিব পৰা নাই। উন্নয়ন একেবাৰে হোৱা নাই। চাওক, অকল তেওঁৱেই নহয়, তেওঁ 5 বছৰৰ বিধায়ক, তেওঁৰ 5টা কালৰ বিধায়ক, কিন্তু তেওঁৰ আগত প্ৰয়াত আমাৰ আটাইৰ সন্মানীয় প্ৰয়াত ৰূপম কুৰ্মী বাইদেউ আছিল। তেওঁ যিখিনি কৰি গ'ল সেইখিনিয়েই, তাৰ পিছত আৰু একো হোৱা নাই। গতিকে ৰাইজেও বিচাৰিছে সাল সলনি হ'ব লাগে, কাৰণ আজি 40 বছৰ এঘৰ মানুহত বিধায়কৰ চকীখন থাকিব, তাৰ কোনো থাকিব লাগিবই বুলিতো তেনেধৰণৰ কোনো কথা নাই। গতিকে মই কৈছিলোঁৱেই, পৰিয়ালকেন্দ্ৰিক কেতিয়াও হ'ব নাপায়। কোনোবা এজনক ভাল যোগ্যতা বিচাৰি তেখেতক সেই আসনখন চঞ্জাই দিব লাগে। মই বিশেষ তেনেকৈ চকুত লগা একো কাম দেখা নাই। চাওক, আপুনি মেইনলি হ'ল আমাৰ ধুতৰালিৰ সমস্যা। ধুতৰালিটো হ'ল মৰিয়নি সমষ্টিৰ ঘাইপথ। মৰিয়নি সমষ্টি যিহেতু ঘাইপথ, এই মৰিয়নি সমষ্টিৰ ধুতৰালিটোতো আজি বা কালি হোৱা নাই, ভাৰত স্বাধীন হোৱাৰ ওচৰ পাজৰৰ পৰা হয়তো আছেই। গতিকে আপুনি আজিৰ তাৰিখত মৰিয়নি সমষ্টি সেই ৰাস্তাটোত, ধুতৰালিটোত 2খন গাড়ী সমানে পাৰ হৈ যাব নোৱাৰে, ক্ৰছ কৰিব নোৱাৰে। আপুনি লাগি যাব, এখন গাড়ী ৰৈ দিব লাগিব, কাৰণ সেইটোতো ঘাইপথ হয় আমাৰ। গতিকে তেনেধৰণৰ এটা পথ আজিলৈকে হোৱা নাই। আপুনি ৰমখাম ফালেতো যাবই নোৱাৰে। সেইদিনা কি ৰঙাগৰা নে কি, মই বিয়া এখন খাবলৈ গৈছিলোঁ মোৰ লগৰ এজনৰ, মই গাড়ীখন লৈ যাব পৰা নাই। মানে বৰষুণ দিলে মই নাজানো মানুহখিনি কিমান হাৰশাস্তি বা কিমান অশান্তি হয় চাগে। গতিকে সেইবোৰ কোনে চাব? কোনো এটা ইণ্ডাষ্ট্ৰি নাই মৰিয়নি সমষ্টিত। আপুনি ক'ৰবাত ইণ্ডাষ্ট্ৰি দেখিছে নেকি? চাহৰ যি 2-এটা ফেক্টৰী, সেয়াতো আজি হোৱা নাই, বহু আগতে হৈ থৈছে এইবিলাক। ৰূপম কুৰ্মী বাইদেউ আগত হৈছে সেইবিলাক চাগে। গতিকে তাৰপিছত সকলোতে ইমান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে। এতিয়া জাগিৰোডত যিটো টাটা ইণ্ডাষ্ট্ৰি হৈছে, তাৰ কিবা এটা ব্ৰাঞ্চ মৰিয়নি বা আমাৰ যোৰহাটৰ ফালে আনিব নোৱাৰি নে? বিশেষকৈ মই যিহেতু মৰিয়নি সমষ্টিবাসীয়ে মোক লৈ আশাবাদী, গতিকে ময়ো মৰিয়নি সমষ্টিবাসীক লৈ আশাবাদী, বা তেওঁলোকৰ হৈ কিছু কাম কৰিবলৈ ময়ো আগবাঢ়ি আহিছোঁ। গতিকে আমাক লাগে মৰিয়নি সমষ্টিত ভাল এটা ইণ্ডাষ্ট্ৰি। আমাৰ মৰিয়নি সমষ্টিত যিখিনি শিক্ষিত নিবনুৱা যুৱক বা যুৱতী ঘৰত বহি আছে, তেওঁলোকক সংস্থাপন দিব লাগে। সেয়েহে মই টিয়কত বা হাঁহচৰাতে ময়ো এটা অফিচ এটা কৰিছোঁ। মোৰ যি বাংগালোৰস্থিত কোম্পানী, সেই কোম্পানী মই এটা ব্ৰাঞ্চ লৈ আহিছোঁ। অহা 16 তাৰিখৰ পৰা ইণ্টাৰভিউ তাত হ'ব। মোৰ দিল্লী আৰু বম্বে, বেংগলোৰ ব্ৰাঞ্চৰ পৰা 3জন HR আহিব ইয়ালৈ। তেওঁলোকে ইণ্টাৰভিউ কণ্ডাক্ট কৰিব। গতিকে মই বেলেগকৈ পষ্ট এটা দিম, কিন্তু ইয়াৰ জৰিয়তেও কৈছোঁ, তেওঁলোকে যিখিনি শিক্ষিত যুৱক যুৱতী আছে, প্ৰায় বয়সৰ সীমা ঠিক ধৰক 18 পৰা 40 বছৰৰ ভিতৰত, তেওঁলোকে আবেদন কৰিব পাৰিব। চাওঁ কেনেধৰণে মৰিয়নি সমষ্টিটোৰ ডেভেলপমেণ্ট বা উন্নতি সাধন কৰিব পাৰি।